দেওপুৰ গাঁৱত মায়া আৰু বীণা নামৰ দুজনী ওচৰ চুবুৰীয়া আছিল। বীণাৰ ঘৰখন বৰ ভাল আছিল। তেওঁৰ স্বামীৰ উপাৰ্জন বৰ ভাল আছিল। আনফালে মায়া এগৰাকী বিধৱা আছিল। তেওঁৰ স্বামী ঢুকুৱাৰ 4 বছৰ হৈছিল আৰু তেওঁ গাঁৱত সৰু সুৰা কাম কৰি তেওঁৰ নিজৰ লগতে নিজৰ পুত্ৰৰ পোহপাল দিছিল। ৰবি আৰু ৰোহনে একেলগে খেলিছিল। ব'লা ৰবি, মই বজাৰত গৈ আছো। আজি মোক মায়ে আইচক্ৰীম খুৱাব। সঁচাকে? অঁ, এতিয়া মই যাওঁ, নহ'লে মায়ে মোক গালি দিব। ৰোহন তাৰ পৰা গুচি গ'ল। ৰবিৰ মনত আইচক্ৰীম খোৱাৰ চিন্তাটো ঘৰ পোৱালৈ গ'ল। ৰবিয়ে কেতিয়াও আইচক্ৰীম খাই পোৱা নাছিল। আন ল'ৰা ছোৱালীক মাত্ৰ খোৱা দেখিছিল। ৰবিয়ে দুখ মনেৰে ঘৰলৈ উভতিল। কি হ'ল? তোমাৰ মুখখন কিয় ফুলাই থৈছা? মা, ময়ো আইচক্ৰীম খাব বিচাৰোঁ। ৰাহুলৰ মাকে তাক আইচক্ৰীম খুৱাবলৈ বজাৰলৈ লৈ গৈছে। বাবা, তুমিতো বুজি পোৱা নহয়নে? অঁ, মই জানো মা। আমাৰ ওচৰত আইচক্ৰীম কিনি খাবলৈ পইচা নাই। কোনো কথা নাই, এইবোৰ বাদ দিয়া। আজি আপুনি খোৱাৰ কাৰণে কি বনাইছে? তোমাৰ পচন্দ ভাত আৰু দালি। তুমি খাই লোৱা, মই কামৰ পৰা আহোঁ দেই। ঠিক আছে মা। ৰবিৰ দুখ লগা মুখখনলৈ মায়াৰ চকু পৰিল। তাই গোটেই ৰাস্তাটো ৰবিৰ বিষয়ে ভাবি থাকিল। যদি মই আৰু পইচা ইনকম কৰিব পৰা হ'লে ৰবিক মই আইচক্ৰীম এটা খুৱাব পাৰিলোঁ হয়। সেই ল'ৰাটোৰ ইমান মন আছিল। হে ভগৱান, মোক সহায় কৰা। ৰুক্ষদেৱে মায়াৰ কথা শুনিলে আৰু তেওঁৰ সন্মুখত থিয় দিলে। মাজনী, মই তোমাৰ মনৰ কথা বুজি পাইছো। তুমি তোমাৰ ল'ৰাৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰা। ইয়াত মই তোমাক সহায় কৰিব পাৰোঁ। হে প্ৰভু, আপুনি মোক সঁচাকৈ সহায় কৰিব? কি মোৰ ল'ৰাই সঁচাকৈ আইচক্ৰীম খাব পাৰিব? নিশ্চয়, এয়া লোৱা। ৰুক্ষদেৱে মায়াক কিছু বীজ দিলে। এইবিলাক তোমাৰ পথাৰত ৰুই দিয়া। পিছদিনা ইয়াৰ পৰা যি পুলি ওলাব সেইবিলাকত আইচক্ৰীম লাগিব। আইচক্ৰীমৰ পুলি? মায়াই ৰুক্ষদেৱৰ আশীৰ্বাদ ল'লে আৰু সেই যাদুৰ বীজ লৈ ঘৰলৈ উভতিল। ঘৰৰ প্ৰাংগণৰ সন্মুখত এখন খেতিপথাৰ আছিল। মায়াই সকলো বীজ খেতিপথাৰত ৰুই দিলে। মা, আপুনি এইবোৰ কি কৰি আছে? মই আইচক্ৰীম গছৰ পুলি ৰুই আছো। আইচক্ৰীমৰ পুলি? হয় বাবা, ৰোগ দেৱতাই নিজে মোক এই যাদুৰ গুটি দিছে। ইয়াত সঁচাকে আইচক্ৰীম লাগিবনে মা? অঁ, বাহ, তেতিয়াহ'লেতো আমি আইচক্ৰীম খাবও পাৰিম আৰু বিক্ৰীও কৰিব পাৰিম, নহয়নে? এই বিষয়টোতো মই ভবাই নাছিলো। আমি যদি বহুত আইচক্ৰীমৰ খেতি কৰি বেচো তেতিয়া আমাৰ বহুত পইচা আহিব আৰু মই গাঁৱত কাম কৰাও প্ৰয়োজন নাথাকিব। অঁ মা, তাৰ পৰাতো আমি বহুত ধনী মানুহ হৈ যাম। ঠিক আছে, এতিয়া এই গুটিবোৰত পানী ঢালি দিয়া। ঠিক আছে মা। আজি আপুনি কামলৈ নাযায় নেকি? নাযাওঁ বাবা, কাইলৈ আমাৰ নিজৰে আইচক্ৰীমৰ খেতি হ'ব। তেনেহ'লে মই বেলেগৰ ঘৰত কাম কৰিবলৈ কিয় যাম? ঠিকেই কৈছা। মায়াই মনতে ভাবি আছিল পাছদিনাখন আইচক্ৰীম ওলাব। তাই সেই সকলো আইচক্ৰীম বেচি বহুত পইচা গোটাব। সেইটো চিন্তাতে তাই কামলৈ নগ'ল। তাই মনলৈ পইচাৰ লোভ আহি গ'ল। ৰাতি তাইৰ টোপনিও অহা নাছিল। তাই ভাবি আছিল যে আইচক্ৰীম বিক্ৰী কৰি কিমান পইচা গোটাব পাৰে। মই এই আইচক্ৰীমবোৰ কিমান টকাত বেচিব পাৰিম? কি সকলো আইচক্ৰীম বেলেগ বেলেগ হ'ব নে একে ধৰণৰ হ'ব? এই সকলোবোৰ চিন্তা তাইৰ মনলৈ আহি আছিল। পিছদিনা ৰাতিপুৱালে মায়া দৌৰি দৌৰি খেতি পথাৰলৈ আহিল আৰু তাই নিজৰ খেতি দেখিলে। তাত একোৱেই ওলোৱা নাছিলে। আৰে, এয়া কি হ'ল? ৰুক্ষ দেৱতাইতো কৈছিল যে সেয়া যাদুৰ গুটি হয়। তাৰ পৰা এদিনতে আইচক্ৰীমৰ গছ হৈ যাব, কিন্তু এয়া একোৱেই নহ'ল দেখোন। মায়া চিন্তাত পৰিছিল। ৰবিও ঘৰৰ বাহিৰলৈ আহিল। আইচক্ৰীম নেদেখি তাৰো মন বেয়া হ'ল। মায়াই ৰবিৰ হাতত ধৰিলে আৰু তাক লৈ গুচি গ'ল। তাই সেই গছজোপাৰ ওচৰলৈ আহিলে। ৰুক্ষ দেৱতা, ৰুক্ষ দেৱতা! ৰুক্ষদেৱ আহি ওলাল। কি হ'ল মাজনী, তোমাৰ ইমান খং কিয়? কালি আপুনি মোক যাদুৰ আইচক্ৰীমৰ গুটি দিছিল
আৰু কৈছিল যে এদিনতে সেই গছ হৈ যাব, কিন্তু সেই গুটিবিলাকৰ পৰাতো একোৱেই নহ'ল। এইবোৰ কেনেকৈ হ'ব পাৰে? মাজনী, তুমি মোক ক'ব পাৰিবানে তুমি কি কৰিলা? মই সেই গুটিবোৰ মোৰ সৰু পথাৰখনত ৰুই দিছিলোঁ আৰু তাত মই পানীও দিছিলোঁ। তথাপিও ওলোৱা নাই? আচৰিত কথা। বাৰু, এয়া লোৱা নতুন বীজ। এইবাৰ নিশ্চয় আইচক্ৰীমৰ গছ ওলাব। মায়াই সেই নতুন যাদুকৰী বীজ ল'লে, ঘৰলৈ উভতি আহিব ধৰিলে। আকৌ এবাৰ ঘৰৰ প্ৰাংগণত সেই বীজবোৰ ৰুই দিলে আৰু তাত পানী দিলে আৰু কিছু সময়লৈ অপেক্ষা কৰিলে। পাছদিনা ৰাতিপুৱাও তাত কোনো পুলি ওলোৱা নাছিল। তাকে দেখি মায়াৰ খং উঠিলে। তাই খঙতে ৰুক্সদেৱৰ গছজোপাৰ ওচৰলৈ গ'ল। পায়ে কান্দি চিঞৰিবলৈ ধৰিলে। ৰুক্ষ দেৱতা, আপুনি মোক দুখীয়া বুলি আপুনি ইমানখিনি কৰিব বুলি মই ভবা নাছিলোঁ। মাজনী, মই তোমাৰ লগত কোনো ধৰণৰ ধেমালি কৰা নাই। মই তোমাক সহায় কৰিবলৈ সেই যাদু থকা বীজখিনি দিছিলোঁ, কাৰণ তুমি তোমাৰ ল'ৰাক আইচক্ৰীম খুৱাবলৈ বিচাৰিছিলা। আপুনি দিয়া আইচক্ৰীমৰ গুটিকেইটাক লৈ মই কিমান সপোন দেখিছিলোঁ। তাৰ পৰা আইচক্ৰীমৰ গছ হ'ব, আইচক্ৰীম বেছি মই পইচা ইনকাম কৰিম আৰু মই ধনী হৈ যাম। মই বেলেগৰ ঘৰত কাম কৰাও কোনো প্ৰয়োজন নহ'ব। এইটোৱেই তোমাৰ ভুল হৈছে মাজনী। কি কাৰণত? কাৰণ এইটোৱেই, মই তোমাক সেই বীজখিনি তোমাৰ ল'ৰাৰ ইচ্ছা পূৰণ কৰিবলৈ দিছিলোঁ, কিন্তু তোমাৰ মনত লোভ আহি গ'ল। তুমি আইচক্ৰীম বেছি উপাৰ্জন কৰাৰ চিন্তা কৰিলা। সেই যাদু থকা বীজখিনি সেইকাৰণে নোলাল, কাৰণ তোমাৰ চিন্তা বদলি হৈ গ'ল। যদি তুমি ল'ৰাৰ ইচ্ছা পূৰণৰ বাবে ৰুলাহেঁতেন, তেনেহ'লে সেই গছবোৰত আইচক্ৰীম নিশ্চয় ওলালহেঁতেন। মায়াই নিজৰ ভুল বুজি পালে। ৰুক্সদেৱে আকৌ এবাৰ মায়াক বীজ দিলে। এইবাৰ বছ তোমাৰ ল'ৰাৰ ইচ্ছা পূৰণৰ কাৰণে সংকল্প লোৱা। লোভৰ পৰা আঁতৰত থকা মাজনী। মায়াই সেই বীজ লৈ ঘৰলৈ উভতিল। তাই বীজ ৰুই দিলে, কিন্তু আজি তাইৰ মনত কোনো লোভ নাছিল। তাই মাত্ৰ নিজৰ ল'ৰাক আইচক্ৰীম খোৱাটো চাব বিচাৰিছিল। পাছদিনা ৰাতিপুৱা ৰবি ঘৰৰ বাহিৰ ওলাল আৰু সি আইচক্ৰীমৰ গছবোৰ দেখি আচৰিত হ'ল। মা, মা, আইচক্ৰীম লাগি গ'ল। মায়া উৎসুক হৈ ঘৰৰ বাহিৰলৈ আহিল আৰু তাই দেখিলে যে এটা নহয় বহু পুলিত আইচক্ৰীম লাগি আছিল আৰু বহুতো দুখীয়া ল'ৰা-ছোৱালীয়ে আইচক্ৰীমবোৰ দেখি লোভত পৰিছিল। আৰে তোমালোকে আইচক্ৰীম ছিঙি ল'ব পাৰা। দুখীয়া ল'ৰা-ছোৱালী আৰু ৰবিয়ে আইচক্ৰীম ছিঙিলে আৰু খাবলৈ ধৰিলে। সকলোৰে মুখত সন্তুষ্টি দেখি মায়াই নিজৰ ভুল উপলব্ধি কৰিলে। আইচক্ৰীম বেছিটো মাত্ৰ পইচা পায়, কিন্তু এনেকুৱা সন্তুষ্টি বিচাৰি নাপায়। ধন্যবাদ ৰুক্ষ দেৱতা, এই আইচক্ৰীমৰ পুলিৰ কাৰণে আৰু মোক এইটো বুজাই দিয়াৰ বাবে যে পইচাই সকলো নহয়। আপুনি মোক লোভীয়া হোৱাৰ পৰা বচাই দিলে। মায়াইও এটা আইচক্ৰীম ছিঙি ল'লে আৰু দুয়োজন মাক পুতেকে হাঁহি ফূৰ্তিৰে আইচক্ৰীম খাবলৈ ধৰিলে আৰু তেওঁলোকে ফ্ৰীতে সকলোকে আইচক্ৰীম বিলালে। বহু গৰমৰ মাজত ঠাণ্ডা আইচক্ৰীমবোৰে মানুহবোৰক আন এটা সন্তুষ্টি দিলে। মায়া আকৌ নিজৰ কামলৈ উভতি গ'ল। আজি যদিও তাই দুখীয়া, কিন্তু মনৰ পৰা তাই বহুত ধনী হৈ গ'ল। তাই সুখ বিলাবলৈ শিকি গ'ল।